নমস্কাৰ, মই জাহিদুল ইছলাম শিকদাৰ। 57 নং কাদংগা পঞ্চায়তৰ প্ৰেচিডেণ্ট সাবিনা ইয়াসমিন, তেওঁৰ হাজবেণ্ড জাকিৰ হুছেইন ওৰফে ৰাজু, তেওঁ মোক ৰাতি 9:17 ফোন কৰিছে। 17 ফোন কৰি মোক মাতছে যে পুৱাতে তুমি দেখা কৰিব লাগে মোৰ ওচৰত। পুৱাতে গ'লো, 8:30 মান যাই তাতে পালোঁ। পাতোৱা যোৱাৰ পথত কিবা জব কাৰ্ডৰ কথা সুধিছিল মোক, যে তুমি জব কাৰ্ড কেইটা বনাইছা বা ইছ্যু কেইটা কৰিছা, ৰূপা কুচিৰ কেইটা বনাইছা, প্ৰেচিডেণ্ট নোহোৱাকৈ কিয় কাম কৰি আছা। মই ক'লো যে এইবিলাক মোক সুধি লাভ নাই, যে বিডিঅ বা ছেক্ৰেটাৰী কওক, এইবিলাক মই নাজানো। কোৱাৰ লগে লগে মই ওলাই আছোঁ। ওলা মানে মোৰ দেউতাকৰ অসুখ, মই তাতে যাম, সৰু ছোৱালীটো লৈ গৈছোঁ। তেতিয়া এই মানে সাবিনা ইয়াসমিনৰ যিটো হাজবেণ্ড জাকিৰ হুছেইন, সি দৌৰি মোক মানে 4-5 জনে মানুহে ধৰি ৰাখিব নোৱাৰে, মোক মানে মাথাত 2টা চৰ মাৰিলে। চৰ মৰাৰ পিছত মই একো কোৱা নাই। আৰু উপ সভানেত্ৰী যিটো ৰাবিয়া খাতুন হয়, তেওঁৰ হাজবেণ্ড আমিৰ হামজা, আৰু 10 নম্বৰ ৱাৰ্ডৰ যিটো ৱাৰ্ড মেম্বাৰ হাফিজুৰ ৰহমান, এই 2টা দৌৰি মানে মোক আগচি ধৰিছে যে তুমি কিয় ইমান সোনকালে গুচি যোৱা। মই ক'লো যে নাই, মোৰ দেউতাকৰ অসুখ, মই ইয়াতে একো ক'ব নোৱাৰোঁ, মানে কিন্তু এইটো আমাৰ কাম নহয়। মই গুচি আহিলোঁ। গুচি আহি ফোন কৰিলোঁ আৰু ৱাৰ্ড মেম্বাৰক ফোন কৰিলোঁ যে এনে কথা, মোক মাতি নি যে ইমান অপমান কৰিব। আৰু এইটো আজি নহয়, এইটো মই বহুত দিন ধৰি চাই আছোঁ যে পঞ্চায়তত অহাৰ লগে লগে যিটো গুণ্ডাৰাজ চলাই আছে, মানে সভানেত্ৰী হ'ল এজন, কিন্তু তেওঁৰ হাজবেণ্ডে, উপ সভানেত্ৰীৰ হাজবেণ্ডে, ৱাৰ্ড মেম্বাৰৰ সদস্যাৰ হাজবেণ্ডে এইবিলাক যে গুণ্ডাৰাজ চলাই আছে, মই এতিয়াহে ভালকৈ গম পালোঁ। মই আগতে চাইছোঁ কিন্তু একো কোৱা নাই। আজি দেখোন লাহে লাহে বৃদ্ধি হৈ আছে। মানে সভানেত্ৰীয়ে নাজানে তেওঁৰ পঞ্চায়তত কি চলি আছে, কিন্তু তেওঁৰ হাজবেণ্ডে গোটেই খবৰ ৰাখে, চব কামতে তেওঁৰ কমিশ্যন লাগে। ইয়াৰ আগত চাওক, যিটো আপোনাৰ 15 ফাইনেন্সৰ কাম চলি আছে, এওক বোলে 15% কমিশ্যন লাগে। এটা কামৰ প্ৰেচিডেণ্ট মই আছিলোঁ, তাতে অলৰেডি এপ্লিকেশ্যন দিয়া আছে, সেইটো চাব পাৰিব। কিন্তু কালি সেই ঘটনা হোৱাৰ পিছত মই এজাহাৰ এখন দাখিল কৰিছোঁ। এজাহাৰত নাম আছে জাকিৰ হুছেইন, পিতে আব্দুল বাৰেক, আমিৰ হামজা, জিন্নত আলী, উপ সভানেত্ৰীৰ হাজবেণ্ড হাফিজুৰ ৰহমান, পিতা সবুৰুদ্দিন, এওঁ হ'ল 10 নম্বৰ ৱাৰ্ডৰ সাবিনা ইয়াসমিন, জাকিৰ হুছেইন। মই গম নাপালোঁ যে মোক পুৱাতে আহিবলৈ কৈ কি উদ্দেশ্য আছিল, যে মোৰ দেউতাকৰ আছিল কেঞ্চাৰ বেমাৰ। এই লকডাউনৰ সময়ত কেঞ্চাৰ বেমাৰ হৈছে। মই লালচান কৰ্মকাৰৰ পৰা পইচা লৈছোঁ বা বেলেগৰ পৰা পইচা লৈছোঁ, পইচা লৈ কেনে মই চিকিৎসা কৰিছোঁ। মই ইতিমধ্যে মাটিও বিক্ৰী কৰিছোঁ, মই লোন লৈছোঁ মোৰ দেউতাকৰ চিকিৎসাৰ কাৰণে। সেই পইচা লৈ মানে মাহত মানে 2বাৰ 3বাৰকৈ 27,000, 28,000, 30,000 কৈ এইবাৰ মানে ৰিপৰ্ট বনাবই লাগিব, এই বায়োপসি কৰিব লাগে, এইবিলাক বনাব। মই টকা লৈছোঁ, যে ৰাতি ফোন কৰিছে তুমি পুৱাতে কিন্তু আহিব লাগে, ৰুটত যাব লাগিব। এইকাৰণে মই লৈ গৈছোঁ। কিন্তু তাতে যাই মোবাইলটো মই অলপৰ কাৰণে মোবাইলটো ৰখা পৰিল। মানে মই ভিডিঅ' বনাব খুজিছিলোঁ, মই লগে লগে মোবাইলটো কাঢ়ি নিয়াৰ লগে মই পকেটত ভৰাই থলোঁ আৰু ভিডিঅ' বনাব নোৱাৰিলোঁ। সভানেত্ৰীজনৰ হাজবেণ্ড ৰাজু, এওঁৰ কথা মতন কাম চলিব। ইয়াতে কাৰ ছত্ৰছায়াত এই কাদং পঞ্চায়তখন চলাব খুজি আছে মই গম নাপাওঁ, কিন্তু টোটেলি হাজবেণ্ডৰ ইয়াতে এংগেজ হৈ আছে। সভানেত্ৰী মানে গমেই নাপায় কি হৈ আছে। কালি যিটো ঘটনা, সেই সভানেত্ৰীজনেও গম পায় যেনেকুৱা ঘটনা হ'ব বুলি গম পায়ো আমাক কিয় ফোন কৰি মাতি নি অপমান কৰিলে, অপদস্থ কৰিলে। মানে পঞ্চায়তত মাজে মাজে এনেকুৱা চলি আছে যে কাৰোবাক না কাৰোবাক মাৰিব। এতিয়া আপুনি কি বিচাৰে? এতিয়া মই বিচাৰোঁ যে পঞ্চায়তখন ভালকৈ চলক। কোনো পঞ্চায়তে যাতে এই সভানেত্ৰী হওক, সদস্য হওক, এওঁৰ হাজবেণ্ডে বিলাকে জানি একো কাম কৰিব নোৱাৰে, তাক মই বাৰে বাৰে অনুৰোধ জনালোঁ। আৰু আপোনালোকৰ জৰিয়তে মই এইটো মেছেজ দিব খোজোঁ যে স্বামীসকল এতিয়ালৈকে সাৱধান হওক, যাতে জানি পঞ্চায়তৰ কামত নিজে ৱাৰ্ড মেম্বাৰে কৰিব পাৰে। আপোনাৰ ৱাইফ হৈছে ডিআৰএছ, গতিকে আপুনি কি কাৰণত যায়, কি কাৰণত গ'ল আপুনি? ফোন কৰি মাতি নিছে, কিন্তু কোনো কামৰ বিষয়ে ফোন কৰা নাই। মোক কৈছে যে পুৱাতে তুমি লগ কৰিবা, মোক কোনো কামৰ বিষয়ে কৰা নাই। কিন্তু তাতে যাইহে গম পালোঁ যে মোক কামৰ বিষয়ে। সেইকাৰণেই কৈছিলোঁ যে মই একো ক'ব নোৱাৰোঁ, সেইটো বিডিঅ' আৰু ছেক্ৰেটাৰী কওক বা জিআৰএছক কওক। মই ওলাই অহাৰ লগে লগে মোক আগচি ধৰি সেইবিলাক কৰি আছে, থাপৰ মাৰিছে 2টা। মই লগে লগে
মানে নিজৰ জানটোতো বচাব লাগিব। মই ওলাই কেনে বেলেগ ফাল দি ঘূৰি আহিছো। কোনে মাৰিলে আপোনাক? জাকিৰ হুছেইন, সভানেত্ৰীৰ হাজবেণ্ড। মোৰ নাম জাহানাৰা খাতুন। মই 57 নং কাদং পঞ্চায়তৰ জিআৰএছ। মই জব কাৰ্ড বনোৱাৰ কাগজ মোৰ হাতত দিয়ে, সেইটো আমাৰ প্ৰেচিডেণ্ট সাবিনা ইয়াসমিন তাৰ হাতত নি জমা দিব লাগে চহীৰ কাৰণে। গাইডলাইন্সত চহীৰ কোনো নাই প্ৰেচিডেণ্টৰ, তথাপি সি চহী কৰাৰ কাৰণে ধমকি বাবকি দি তাৰ হাতত নিয়ে আৰু মোৰ ওচৰত পইচা খোজে যে এটা জব কাৰ্ডত 500 কৰি টকা দিব লাগে। প্ৰথম দিনা 14টা চহী কৰিছে, 14টা মোৰ হাতত এটা জব কাৰ্ডত 500 কৰি টকা খুজিছে এই প্ৰেচিডেণ্ট সাবিনা ইয়াসমিন আৰু তাৰ হাজবেণ্ড ৰাজু, যে 14টাত 7000 টকা মোক দিব লাগিব, সেইটো ৰিক্স তুমি লোৱা। মই কৈছোঁ নাই, মই কিয় ৰিক্স ল'ম, সেইকেইটা বেনিফিচাৰীয়ে দিছে, মইতো পইচা খুজিব নোৱাৰি। সেইটো কৈ মই সেই 14টা লৈ আহিছোঁ। লৈ অহাৰ পিছত আকৌ তাৰ হাতত কেইটা জমা পৰিছে সেইকেইটা ঘৰত থৈ আহিছোঁ, প্ৰেচিডেণ্টৰ ঘৰত, এই ৰাজু আৰু সাবিনা ইয়াসমিনৰ ঘৰত। সেইকেইটা অনাৰ কাৰণে মই 3 দিনমান গৈছোঁ, 22 দিনমান পাৰ হ'ল। 15 দিনৰ ভিতৰত জব কাৰ্ড দিব লাগে বেনিফিচাৰীক, কিন্তু সেই সাবিনা ইয়াসমিনে সেই জব কাৰ্ডত চহী নকৰে। চহী নকৰাৰ কাৰণে মই 2-3 দিন গেলোঁ, কিন্তু সেই চহী কৰা নাই। তাৰ লাইনৰ যিকেইটা মেম্বাৰ আছে তেওঁৰ কেইটা চহী কৰে, অফিচৰ পৰা যিকেইটা জমা দিছোঁ সেইকেইটা চহী নকৰে। সেইটো চহী কৰাৰ গাইডলাইন্সত প্ৰেচিডেণ্টৰ চহীৰ কোনো গাইডলাইন্সত নাই। কিন্তু তথাপি মই সন্মানৰ কাৰণে প্ৰেচিডেণ্টৰ হাতত নি দি থৈ আহোঁ, যে চহী কৰি দিয়াৰ পিছতে মই বনাম। তাৰ কাৰণে কালি মোৰ হাজবেণ্ডক ৰাতি ফোন কৰিছিল 9টা বজাত, যে মোৰ ঘৰত অলপ লগ কৰিবা। তাৰ কাৰণে মই মোৰ হাজবেণ্ডক পঠাই দিছোঁ। মোৰ শহুৰৰ অসুখ, তাক অসুখৰ কাৰণে মই পইচা দি পঠাই দিছোঁ। মোৰ সৰু বাচ্চা আছিল লগত, লৈ গৈছিল, তাতে নি অপমান কৰি আৰু তাৰ গালত 2টা চৰ মাৰিছে। চৰ কোনে মাৰিছে? সাবিনা ইয়াসমিনৰ হাজবেণ্ড জাকিৰ হুছেইনে সেই আমাৰ হাজবেণ্ডক গালত চৰ মাৰিছে। লগে লগে মোক ফোন কৰিছে, ফোন কৰাৰ লগে লগে মই দৌৰি গৈছোঁ। যোৱাৰ পিছত মই এতিয়া উপায় নাই, মোৰ কিবা কৰিব লাগেতো, যে জব কাৰ্ডৰ পইচা যদি তাক উঠাই দিব লাগে, মইতো বেনিফিচাৰীৰ পৰা পইচা লোৱা নাই। তথাপি সেই সাবিনা ইয়াসমিনক আৰু সেই প্ৰেচিডেণ্ট তাক সেই এটা জব কাৰ্ডৰ 500 টকা কৰি দিব লাগে। মোৰ ওচৰত খুজি থাকে সদায়ে। 30টামান জমা দিছোঁ, সেইকেইটা চহী নকৰে পইচা নিদিয়াৰ কাৰণে। কালি ফোন কৰি নিয়াৰ পিছতো যদি সি মাৰিছে, এইটোৰ বিধি ব্যৱস্থা মোক লাগে। মোৰ হাজবেণ্ডক কিয় ফোন কৰি নি জাকিৰ হুছেইনে, প্ৰেচিডেণ্টৰ হাজবেণ্ডে জাকিৰ হুছেইনে কিয় মাৰিলে,